চৰকাৰে আমাৰ দাবীটো মানি ল'ব লাগিব। চৰকাৰে আমাক শান্তিপূৰ্ণভাৱে পুনৰ সংস্থাপন দিব নালাগিব, নহ'লে আমি মিয়া সাহিত্য শাসনৰ দাবী উঠাম আৰু মিয়ালেণ্ড বুলিও দাবী কৰিম। আমি বড়ো মানুহে যদি 1932 পৰা বড়ো আন্দোলন কৰি 35 লাখ মানুহে বড়োলেণ্ড দাবী কৰিব পাৰে, তেনেহ'লে 1,40,00,000 মিয়া মানুহে মিয়ালেণ্ডো দাবী কৰিব পাৰে। যদি এইবাৰ চৰকাৰ যদি আমাক পুনৰ সংস্থাপন নিদিয়ে, তেনেহ'লে চৰকাৰে ডাঙৰ বৃহৎ গণ আন্দোলনৰ সন্মুখীন হ'ব লাগিব। আমি মিয়া ছাত্ৰ পৰিষদে গোটেই অসমৰ লগত দিল্লী গোটেই ভাৰতবৰ্ষ কঁপাই তুলিম। জমিউল উলামা হিনৰ লগত লৈ আমচু নেমচু যিমান সংগঠন আছে আমি সকলোৱে মিয়াই মিলি সকলো দিল্লী অসম সকলো কঁপাই তুলিম। হিমন্ত বিশ্ব শৰ্মাক চিটৰ পৰা চুচুৰিয়াই নমাম। আমাৰ চৰকাৰ হৈছে ৰাইজৰ কল্যাণৰ কাৰণে চৰকাৰ বনাইছোঁ। বিদ্যাপুৰ টাউনখন এনে গঠন হোৱা নাইতো। 50 বছৰত এখন সভ্যতা গঠন হৈছে। আমি 2000 বছৰ আগৰ সভ্যতা পঢ়ি আছোঁ। এখন সভ্যতা গঠন কৰিবলৈ, এখন বাণিজ্য কেন্দ্ৰ গঠন কৰিবলৈ হ'লে কিমান হাজাৰ বছৰ লাগে, কিমান হেৰি লাগে। আৰু এইফালে 10 কিলোমিটাৰৰ পৰা লৈ উৰিয়ামগাঁও ডেংমা সীমান্তৰ দলঙৰ পৰা লৈ এইফালে 10 কিলোমিটাৰ সেই গোটেইখিনি বনাঞ্চল হয়। এইফালে আমাৰ পঞ্চায়তত 36 গাঁও আছে, তাৰ ভিতৰত 2খন গাঁও বনাঞ্চল হয়। বাকী গাঁও কি হ'ল? বাকী গাঁও বনাঞ্চল নহয় নেকি? তাত আদিবাসী বড়ো মানুহ থাকে নেকি? থাকে বুলি তাত হেৰি নহয় নেকি? নাই কৰা। সকলোকে উচ্ছেদ কৰিব লাগে, সকলোকে পুনৰ সংস্থাপন দিব লাগে। নিদিয়ে, আমি তেতিয়াও মানি লৈছোঁ আমাক সংস্থাপনো নিদিয়ে। আমি নগাঁও ফালে আৰু এইবিলাক যে বাংলাদেশী খেদাৰ নামত যে ভেকু ভাওনা এখন কৰি আছে, বাংলাদেশী যদি হৈ পাঞ্জাৱতী ট্ৰাকত ভৰাই বাংলাদেশলৈ পঠাই নিদিয়ে কিয়? চৰ অঞ্চলৰ মাটি হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ নেকি? তাত হাঁহিয়ে উঠে কথাবোৰ। স্বয়ং মুখ্যমন্ত্ৰী পৰা আদি কৰি বিধায়ক MLA সাংসদ গোটেই মখাই মন্ত্ৰী পৰিষদে নিজকে একে সিংহ বুলি ভাবে। জানিবি যে সিহঁতততো কোনো জোৰ থকা মানুহ কোনো নাই। সেইটো চাৰিওফালে শিয়ালৰ নিচিনা চিকিউৰিটি গাৰ্ড এসোপা ৰাখি এস্কৰ্ট সোপাৰ মাজত গৈ পেলাই ডাঙৰ শিৰ ফুলাই ভাষণ দিলে ক'লে সিংহ বুলি নকয়। সিংহ সাধাৰণ ভোটাৰ হয়, যি নিশ্চিন্ত মানে ঘূৰি ফুৰিব পাৰে, যি মন যায় তাকে কৰিব পাৰে, য'ত মন যায় তাতে যাব পাৰে, যি মন যায় তাকে খাব পাৰে, মুক্ত মনে সকলোৰে লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰে। আপোনালোকৰ নিচিনা মুতিব লাগিলেও বডিগাৰ্ডক কৈহে মুতিবলৈ যাব লাগে, হাগিব লাগিলেও বেলেগক কৈহে হাগিব যাব লাগে, খাবলৈও আনে পৰীক্ষা কৰি দিলেহে খাব পাৰে। সেইটো জীৱন বুলি নকয়, বন্দিত্ব বুলি কয়। আৰু এইবিলাক যে বাংলাদেশী খেদাৰ নামত যে ভেকু ভাওনা এখন কৰি আছে, বাংলাদেশী যদি হৈ পাঞ্জাৱতী ট্ৰাকত ভৰাই বাংলাদেশলৈ পঠাই নিদিয়ে কিয়? চৰ অঞ্চলৰ মাটি হিমন্ত বিশ্ব শৰ্মাৰ বাপেকৰ নেকি? তাত বহাব অসমৰ মাটি, সেয়া অসমৰ বনাঞ্চলৰ মাটি, চৰ অঞ্চলৰ মাটি। তাত বাংলাদেশী বুলি উচ্ছেদ কৰা সকলক বহাবলৈ কোনে অধিকাৰ দিলে? ইছৰাম, নিজকে একেবাৰে দাঁত নোহোৱা সিংহটোৰ নিচিনা লাগে। হেৰৌ নিজে স্বীকাৰ কৰিব যেতিয়া নোৱাৰে, আনে কৰি থোৱা স্বীকাৰ টানি আজুৰি কাজিয়া লাগি খাবলৈ যায়, বেকা বেকিকে হাঁহি মাৰি ডিঙি ফুলাই লাজেই লাগে।